বহু বছৰ ধৰি ছয়দুৱাৰ মহাবিদ্যালয়ত শিক্ষকতা কৰিলোঁ। আমাৰ বৃত্তিটো আচলতে অকণমান আজৰি পাওঁ অকণমান, সেইকাৰণে আজৰি সময়খিনিত এইখিনি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। কি বস্তু আচলতে বনাইছে আচলতে মনলৈ কেতিয়া ধাৰণা আহিল তাৰমানে এই আচলতে শিক্ষা সেৱা আগবঢ়োৱাৰ মাজতে এনেকুৱা ধৰণৰ সৰুৰ পৰাই থাকেই। সাধাৰণতে সকলো মানুহৰে কলাত্মক চিন্তাধাৰা থাকেই। কোনোৱে এইখিনি সাকাৰ ৰূপ দিয়ে, কোনোবাই নকৰে, কিন্তু প্ৰত্যেক মানুহৰ অন্তৰত কলাত্মক এটা ভাৱ এটা থাকেই। তাকে যেনিবা মই মোৰ ভিতৰতো আছিল, সৰুৰ পৰাই কিছুমান কাম কৰি ভাল পাইছিলোঁ। আৰু ঠিক 2000 চনৰ আগলৈকে মই দুই এটা কিবা কিবি সাজিছিলোঁ যদিও সেইবিলাক ক'ত হেৰাল ঠিকেই নাই। তাৰপিছত যিখিনি কাম কৰিছোঁ 2000 চনৰ পৰৱৰ্তী সময়ত, সেইখিনিহে ইয়াত আছে। পৃষ্ঠপোষক আছে আপোনাৰ মহাত্মা গান্ধীজীৰ ছবি দেখা পোৱা গৈছে। আচলতে কি কি ব্যৱহাৰ কৰিছিলে ছাৰ? ইয়াত নাৰিকলৰ কুৰুকা, এই মুখাৱয়ৱটো সম্পূৰ্ণৰূপে নাৰিকলৰ কুৰুকা কাটি পেলাই উলিয়াইছোঁ। আৰু চকুত এই চশমাযোৰ গান্ধীজীৰ চকু চশমা, যিযোৰ ঘূৰণীয়া চশমা, এযোৰ বাঁহৰ চুঙা কাটি পেলাই মিহিকৈ তেনেকৈ কৰিছোঁ। আৰু এই কাপোৰ, যিখন খদৰৰ কাপোৰ মহাত্মা গান্ধীয়ে সদায় লৈ থাকে, সেইখন নাৰিকলৰ পাতেৰে তৈয়াৰ কৰিছোঁ। আৰু দেখিছোঁ আপোনাৰ তিনিগৰাকী নাৰী প্ৰকাশ পোৱা এটা কাঠৰ আচলতে গছৰ শিপা, এইটো কৃষ্ণচূড়া গছৰ শিপা। এইগৰাকী নাৰী কাষত কলহ লৈ যোৱাৰ ভংগীমাত আছে। কলহটো নাই বাৰু, কলহ লৈ যোৱা ভংগীমাত আছে। আৰু এওঁতকৈ কিছু বয়সস্থ এগৰাকী নাৰী মুখৰ সুতুৰি মুখাৱয়ৱেৰে সৈতে মূৰত কলহ এটা লৈ গৈছে, সেইটোকে দিছোঁ। আৰু তিনিটা প্ৰজন্মৰ তিনিগৰাকী নাৰী দিবৰ যত্ন কৰিছোঁ। পিছফালে চুলি মেলা এগৰাকী যুৱতীৰ ছবি দিছোঁ, পিছফালৰ পৰা দেখা গৈছে এয়া। আৰু এটা নাৰিকল দেখিলোঁ ছাৰ, যিটো নাৰিকল আচলতে পেলনীয়া, আচলতে পেলাই দিয়া, সেইটো ধেনা নাৰিকল। গছৰ তলত পৰি আছিল, তাকে বুটলি আনি সেইটো অকল একো কৰা নাই, পিছফালেতো একেদৰে আছে, মাত্ৰ আগফালৰ বাকলি অলপ গুচাই দিছোঁ। এনেকুৱা দাড়িখিনি লগাই দিছোঁ। কি কি বস্তু আচলতে ব্যৱহাৰ, সঁজুলি কি কি ব্যৱহাৰ কৰা হয় ছাৰ? সঁজুলি মোৰ বিশেষ একো সঁজুলি নাই। সৰু কৰত এখন আছে, তাৰপৰা এই কটাৰী আছে, নলীয়া কটাৰী, আৰু চুৰি কটাৰী দুখনমান আছে, এইবিলাকেৰে কৰোঁ। ভূপেন হাজৰিকা, এইটো সাজোতে যথেষ্ট কষ্ট হৈছে, মোৰ বহুত দিন লাগিছে। কাৰণ মুখখন ৰূপ দিবলৈ যাওঁতে নাৰিকলটো ফুটা হৈ যায়, সেইকাৰণে পিছফালেদি বহুত হেৰি দিবলগীয়া হৈছে, পেকিং দিবলগীয়া হৈছে। তেতিয়াহে টুপিটো চেষ্টা কৰিছোঁ নাৰিকলৰ কুৰুকাই এয়া। তেওঁ পৰিধান কৰা যিটো চাৰ্ট কাপোৰ, আচলতে কাপোৰ এনেও নাৰিকলৰ কুৰুকা, এইটো গালুক এটা পিন্ধি আছে। মিচিং সম্প্ৰদায়ৰ ভূপেন হাজৰিকাৰ গাত প্ৰায়ে দেখিবলৈ পোৱা যায় জনগোষ্ঠীয় সাজপাৰ। আৰু এয়া মুগাৰ কুৰ্তা এটা পিন্ধি আছে, পাঞ্জাবী এটা পিন্ধি আছে যে নাৰিকলৰ পাতেৰে। আচলতে এইখিনি যিহেতু আপুনি সংৰক্ষণৰ কিবা চিন্তা কৰিছে নেকি ছাৰ? সংৰক্ষণ মানে এনেই ঘৰতে আছে, আৰু অন্যকে কি সংৰক্ষণ কৰিম আৰু। এয়া হীৰেণ ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি, এয়া গছৰ বাকলি, কেৱল গছৰ বাকলি এখন, নিৰ্লোভ ভাস্কৰ্য ইয়াৰ নাম, নাৰিকলৰ কুৰুকাটোৰ ওপৰত বহুৱাই থৈছোঁ। যুৱ প্ৰজন্ম আজিকালি দেখা পোৱা যায় বাৰু, ইয়াৰ প্ৰতি অনীহাও থাকে কিছুমান, কিবা আগ্ৰহো থাকে। নহয়, যুৱ প্ৰজন্ম বুলিয়ে নহয়, বিভিন্ন সময়তেই বিভিন্ন প্ৰজন্মৰ মানুহৰে, সকলো মানুহেতো কলাত্মক কামবিলাক নকৰে। তথাপিতো মই ভাবোঁ প্ৰত্যেকজন মানুহৰ অন্তৰত কলাত্মক ভাৱ এটা থাকে, কলাত্মক ভাৱ এটা থাকে, কিন্তু প্ৰকাশ নকৰে। বহুতে প্ৰকাশ নকৰে, আৰু কিছু লোকে প্ৰকাশ কৰে। মই ভাবোঁ যুৱ প্ৰজন্মৰ মাজতো দেখিছোঁ
বহু এনেকুৱা ধৰণৰ শিল্প সাহিত্য কলা সংস্কৃতি সংগীত ইত্যাদিবিলাকৰ লগত খুব ওতঃপ্ৰোতভাৱে আন্তৰিকতা আগবাঢ়ি যোৱা বহু যুৱক যুৱতী আছে। সেইখিনিয়ে আমাৰ জাতীয় জীৱনৰ সাংস্কৃতিক দিশটো কলাৰ দিশটো ভৱিষ্যতলৈ আৰু উজ্জ্বল কৰি তুলিব সেই বিশ্বাস মই কৰোঁ। আৰু এটা কথা ইয়াতে যদিও প্ৰাসংগিকতা আছে আচলতে আপোনাৰ ক্ষেত্ৰত বা বিভিন্ন যুৱক যুৱতী বা তেওঁলোকে যদি এই বস্তু শিকি যায় বা তেওঁলোকে বজাৰতো লৈ যায় বা নিশ্চয় ইয়াৰ চাহিদা আছে নহয় জানো ছাৰ শিক্ষকৰ ক্ষেত্ৰত? থাকিব, নিশ্চয় থাকিব, কৰিছেও তেনেকৈ। হয় ছাৰ। আৰু মই শিকাব পৰা মানুহ নহয় আচলতে, মই এনেই ভাবি পেলাই নিজে কৰা কামে, মই ক'তো প্ৰশিক্ষণ লোৱা নাই সেইবিলাকৰ কাৰণে। মই নিজৰ ফালৰ পৰাহে অংকন কৰোঁ। গতিকে মই নিজে কাৰোবাক যিটো জানো সেইটো নিশ্চয় কোনোবা যদি আহে দেখুৱাই দিব পাৰোঁ, কিন্তু মই নিজে নাভাবোঁ যে মই এই ক্ষেত্ৰত মানে শিক্ষক হিচাপে কাৰোবাক শিক্ষাদান কৰিব পাৰিম।